নমস্কাৰ। এই ভিডিঅ'টো বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি জানো যে আপোনাৰ মান সন্মান লাজ চৰম বোলা বস্তু একো নাই, কাৰণ আপুনি মঞ্চৰ পৰা ভাষণ দিয়া নাছিলে জানো যে 2021 চনৰ পিছত আপুনি ৰাজনীতি থকা বা ৰাজনীতি কৰা কোনো প্ৰশ্ন নুঠে, কিন্তু বৰ্তমান সময়তো আপুনি ক্ষমতাৰ লোভত আপুনি চটপটাই থকা নাই জানো? আপুনি কোৱা নাছিলে জানো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এদিন ঠেলাৱালা ৰিক্সাৱালাৰে চলাব, কিন্তু বৰ্তমান সময়ত আপুনি তেখেতক বাটি আনি তেখেতৰ আঁঠুলৈকে হালি পিনে নমন নকৰে জানো? আপুনি কোৱা নাছিলে জানো যে গুজৰাটৰ পানীৰ বাপেৰে মুছলমানৰ তেজ বয়, আমি ইয়াতে অসমত তেনেকুৱা সাম্প্ৰদায়িক ৰাজনীতি হ'বলৈ নিদিওঁ, কিন্তু বৰ্তমান সময়ত আপুনি বাৰে বাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অমিত শ্বাহ ডাঙৰীয়াক মাতি আনি কিনে আপুনি ৰাজনীতি নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ বাধ্য হোৱা নাই জানো? তো সেই হিচাপে তেনেকুৱা উদাহৰণ বহুত আছে। আমি জানো যে আপোনাৰ মান সন্মান লাজ চৰম বোলা একো বস্তু নাই, কিন্তু আপোনাৰ যোনটো পদ, আপুনি যোনটো পদত অসমত বৰ্তমান বিৰাজমান আছে, আপোনাৰ যোনখন আসন, মুখ্যমন্ত্ৰীৰ আসনখনৰ সন্মান আছে, সেইখনৰ মৰ্যাদা আছে, আপুনি সেই আসনখনৰ মৰ্যাদাটো কেতিয়াও লঘু কৰি নাথাকিব। বাৰে বাৰে আপুনি সেই আসনখনৰ মৰ্যাদা, সেই আসনখনৰ সন্মানটো বাৰে খেদাই নাথাকিব, কাৰণ আমি অসমীয়া হিচাপে লাজ পাওঁ। আপুনি সেই ফেচবুকৰ ফেক একাউণ্টকেইটাৰ দৰে কিবা এটা কাৰণত, যিকোনো কিবা এটা কাৰণত যেতিয়া মানুহ এজনক আপুনি ঢুকি নাপায়, তেতিয়া আপুনি হতাশ হৈ পিনে আপুনি তেখেতসকলৰ ঘৰৰ মানুহক টানি আনে। আপুনি সেইটো গৌৰৱ গগৈৰ পৰিয়ালকে হওক বা আজি সেই সিদিনা আহা কুংকি চৌধুৰী নামৰ ছোৱালীজনীক, সৰু ছোৱালীজনীক আপুনি মাকক লৈ কিনে আজি তুচ্ছ তাচ্ছিল্য কৰি কিনে কৈছে। আপুনি যদি আপুনি ইমান পৰিপক্ক, ইমান ভাল ৰাজনীতিবিদ, আপুনি যদি আপোনাৰ প্ৰাৰ্থীৰ ওপৰত আপোনালোকে যাক টিকট দিছে, বিজয় গুপ্তাৰ ওপৰত যদি আপোনালোকৰ ইমানে বিশ্বাস আছে, তেনেহ'লে আপুনি তেখেতৰ গুণ গাওক, তেখেতে কিয় যোগ্য সেইটো কওক, কিন্তু তেখেতৰ সেইটো নকৰি আপুনি বাৰে যিকোনো কাৰণতে আপুনি সেই ফেচবুকৰ ফেক একাউণ্টকেইটাৰ দৰে মান সন্মান নোহোৱা, লাজ চৰম নোহোৱা এজন ব্যক্তিৰ দৰে, এইটোতো আপোনাৰ নাই আমি জানো, কিন্তু আপুনি যিটো আসনত আছে, যিটো আপোনাৰ পদ, সেই পদটোৰ এটা মৰ্যাদা আছে। আপুনি বাৰে সেই ফেচবুকৰ ফেক একাউণ্টকেইটা আপোনালোকৰ যিটো IT চেলে কৰে, তেনেকুৱা কামবোৰ আপুনি কৰি নাথাকিব। আপুনি আমাৰ মান সন্মানটো আপুনি ৰাখক, কাৰণ আমি মুখ্যমন্ত্ৰী হিচাপে আমাৰ মুখ্যমন্ত্ৰীজনে ইমান তুচ্ছ আছিলে, ইমান সূক্ষ্ম কথা, ইমান তুচ্ছ কথা কৈ বুলি আমি লাজ পাওঁ। আপুনি বাৰে যিকোনো এটা বিৰোধী প্ৰাৰ্থীৰ কিবা কথা ক'ব লগা হ'লে আপুনি তেখেতসকলৰ পৰিয়ালক টানি আনে। গৌৰৱ গগৈৰ ল'ৰা ছোৱালী অমুক হ'ল, গৌৰৱ গগৈৰ পত্নী অমুক হ'ল, আজি সেই সৌদিনা ৰাজনীতিত সোমোৱা কুংকি চৌধুৰী এতিয়ালৈকে নিৰ্বাচন হোৱাই নাই, জিকা নিজিকা কথা পিছত আপুনি ইমানে হঠাৎ হৈছে যে তেখেতৰ মাতৃক আপুনি টানি আনিছে। আপুনি সেইবিলাক পৰিয়ালক টানি আনি কিনে এইবিলাক তুচ্ছ তাচ্ছিল্য কথা কিয় কয়? আপুনি কওক যে কিয় কুংকি চৌধুৰী যোগ্য নহয় আৰু কিয় বিজয় গুপ্তা যোগ্য হয়, আপুনি সেইটো কথা কওক। আপুনি ইমান হঠাৎ কিয় হৈছে? আপুনিতো পৰিপক্ক, আপুনি যিটো প্ৰাৰ্থীক আপোনালোকে টিকট দিছে, তেখেতৰ ওপৰত আপোনালোকৰ বিশ্বাস নাই নেকি? আপোনাৰ লাজ চৰম নহ'ল বুলি আপোনাৰ যোনটো পদৰ মৰ্যাদা, যি আসনৰ যিটো মান সন্মান, সেইটো আপুনি ৰাখক। তেনেকুৱা আপুনি যেনেকৈ বেলেগৰ পৰিয়ালক টানি আনে, আপোনাৰ পৰিয়ালৰ ওপৰতো অভিযোগ আছে, আপোনাৰ পত্নীৰ ওপৰত, আপোনাৰ ওপৰত হাজাৰ বিঘা মাটিৰ কেলেংকাৰীৰ অভিযোগ আছে, আপুনিতো সেইটো নৎসাত কৰিব পৰা নাই। আপুনি সেইটো নৎসাত কৰক, আপুনিতো সেইটো কৰিব পৰা নাই। বেলেগে আপোনালোকৰ পৰিয়ালৰ ওপৰত কিবা ক'লে আপোনালোকে মানহানি গোচৰ দিয়ে, কিন্তু আপুনি বাৰে ইমান ডাঙৰ পদত থাকি, ইমান ডাঙৰ পৰিপক্ক ৰাজনীতিবিদ এজন হয়, সিদিনা অহা সৰু ছোৱালীজনী আপুনি মাক দেউতাকক টানি আনে, মাকক টানি আনে, কিবা কথা কয়, দেউতাকৰ কথা কয়, কিবা কয়, আপুনি পৰিয়ালক কিয় টানি আনে? ফেচবুকৰ ফেক একাউণ্টকেইটাৰ দৰে আপুনি বাৰে কিহৰ কাৰণে মাক দেউতাক, তোৰ মাক অমুক, তোৰ দেউতা অমুক, এনেকৈ পৰা ৰাজনীতি নচলে নহয়। ইমান নিম্ন স্তৰত গুচি গৈছেনে আপোনালোকে? আপোনাৰ মান সন্মান নাই, আমি আগতে ক'লোঁ, আমি জানো আপোনাৰ মান সন্মান নাই, কাৰণ আপোনাৰ কথাৰ কোনো মূল্যই নাই। আপুনি আজি এটা কয়, কালি এটা কয়, আপোনাৰ কথা সময়ে সলনি হৈ থাকে, কিন্তু আপোনাৰ যিটো পদ, আপুনি বৰ্তমান মুখ্যমন্ত্ৰী আসনত নাই, কিন্তু আপুনি আছিলে, হয়তো আপুনি আগন্তুক দিনতো থাকিব, সেইটো আমি জানো। যদি আপুনি এনেকুৱা এটা ভাল পদত আছে, আপুনি মুখ্যমন্ত্ৰী পদত আছে, আপুনি অসমখনৰ মুৰব্বী বুলি ক'লে আমাৰ ভুল নহয়, তো আপুনি সেই পদটোৰ মৰ্যাদা ৰাখক। মান সন্মান যিটো হয় আপোনাৰ নহ'লেও আপুনি আপোনাৰ আসনখনৰ মান সন্মানটো ৰাখক। এনেকুৱা তুচ্ছ তাচ্ছিল্য ৰাজনীতি নকৰিব, এইবিলাক লাজ পাব লাগে আপুনি। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক কৈছোঁ, আপুনি গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানী এজেণ্ট সজাই আপুনি জনমানসত বহুত সৰু কৰিবলৈ অপ্ৰাণ চেষ্টা কৰি আছিল, কিন্তু নোৱাৰিলে। গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰিবাৰ আৰু সন্তানেও আপোনাৰ পৰা ৰেহাই নেপালে। আপুনি ইমান নিকৃষ্ট ৰাজনীতি কৰে, আপুনি ৰাইজক আভুৱা ভাৰিবলৈ গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানী এজেণ্ট সজাবলৈ আহিছিল নহয়নে? আপুনি কিন্তু সেই নোৱাৰিলে, আৰু এতিয়া কুংকি চৌধুৰীক পালেহি। কুংকি চৌধুৰী এগৰাকী উঠি অহা প্ৰজন্মৰ সাহস হয়, গতিকে আপুনি কুংকি চৌধুৰীক আপুনি শুভেচ্ছা দিব নোৱাৰে, আশীৰ্বাদ দিব নোৱাৰে, নিদিব, কিন্তু আপুনি কুংকি চৌধুৰী জনমানসত সৰু কৰিবলৈ চেষ্টা নকৰিব আৰু বদনাম দিবলৈও নাহিব। আপুনি আপোনাৰ কথা, নিজৰ কথা চিন্তা কৰক। আপুনি এজন অনা অসমীয়া বহিৰাগতৰ কাৰণে খিলঞ্জীয়া কুংকি চৌধুৰীক আপুনি বদনাম দিবলৈ নাহিব।
আপুনি আপোনাৰ স্বৰূপটো নিজে উদঙাই দিছে। আপুনি ভাবিছে নেকি 5 বছৰ ৰাজত্ব কৰি আপুনি ৰজা হ'লো বুলি? আপুনি 5 বছৰ ৰাজত্ব কৰি ৰজা হ'ব পাৰে, কিন্তু এতিয়া আপুনি ৰজা নহয়। মনত ৰাখিব, ৰাইজেই ৰজা। গতিকে আপোনাৰ বদনাম, লোকৰ বদনাম, মানুহৰ বদনাম গাই গাই আপোনাৰ স্বৰূপটো উদঙাই নিদিব। আপুনি যেন একেবাৰে অশিক্ষিত এজন, আপোনাক এনেকুৱা লাগে, এনেকুৱা তৰল মন্তব্যবোৰ আপুনি কৰে নহয়। আপোনাক এজন শিক্ষিত ডক্টৰেট ডিগ্ৰীধাৰী যেন একেবাৰে নালাগে। কিয় এনেকুৱা মন্তব্য কৰে? ইমান কূটনীতি কিয়? ৰাজনীতি কৰিছে কৰক, এনেকুৱা কূটনীতিৰে নহয়। আপুনি ভাবিছে নেকি আপুনি আকৌ চৰকাৰ গঠন কৰিম বুলি আপোনাৰ এনেকুৱা মন্তব্যৰে আপুনি নেভাবিব। আপুনি চাই থাকক, এই অহা নিৰ্বাচনত আমাৰ কংগ্ৰেছ চৰকাৰ হ'ব। কুংকি চৌধুৰীৰ নিচিনা এগৰাকী সাহসীয়াল যুৱতীৰ দ্বাৰা অসমত ৰাজত্ব কৰিব। আমাক কুংকি চৌধুৰীৰ নিচিনা, জ্ঞানশ্ৰীৰ নিচিনা আমাক প্ৰাৰ্থী লাগে। অসমক প্ৰতিনিধিত্ব কৰা এনেকুৱা সাহসীয়াল যুৱতী লাগে আমাক। গতিকে আপুনি তেওঁলোকক ইমান তৰল মন্তব্যৰে সৰু কৰিবলৈ চেষ্টা নকৰিব। তেওঁলোকক সৰু কৰিবলৈ যাওঁতে আপুনি নিজেই সৰু হৈ গৈছে, সেই কথা মনত ৰাখিব দেই। নমস্কাৰ, মই মনালিছা গগৈ। প্ৰথমতে আপোনালোকে মুখ্যমন্ত্ৰীৰ এটা বাইট চাই লওক। নতুন কাম কৰিলো, সেইখিনি কথা নকৈ এজন প্ৰাৰ্থীক উপৰ্যাপুৰি যিটো আক্ৰমণ কৰিছে, সেইটো অসমৰ 125টা বিধানসভা সমষ্টিত ক'তো হোৱা নাই। তেওঁ প্ৰত্যেকবাৰেই আনে নকৰা বেয়া উদাহৰণ এটা তেওঁ প্ৰত্যেকবাৰেই স্থাপন কৰে। মই ভাবো শিৱসাগৰৰ ৰাইজে বুজি পাব লাগে যে সুশান্ত বৰগোহাঁয়ে যদি বিৰোধীক আক্ৰমণ কৰা নাই, সুৰুজ দিহিঙীয়াই যদি বিৰোধীক আক্ৰমণ কৰা নাই, অখিল গগৈয়ে কিয় আক্ৰমণ কৰে? তাৰ মানে অখিল গগৈয়ে যোৱা 5টা বছৰত একো কাম কৰিব নোৱাৰিলে। উপায় নাপায় এতিয়া তেওঁ প্ৰাৰ্থীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ইমানেই কথা। এই বাইটটোত মুখ্যমন্ত্ৰীয়ে কুশল দুৱৰী সম্পৰ্কত শিৱসাগৰৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈয়ে যিখিনি অভিযোগ উত্থাপন কৰি আহিছে, সেই অভিযোগত ক্ষুণ্ণ হৈ এইখিনি মন্তব্য কৰিছিল। কুশল দুৱৰী শিৱসাগৰৰ বিজেপিৰ প্ৰাৰ্থী, তেওঁ অখিল গগৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু কুশল দুৱৰীৰ বিৰুদ্ধে বহু সংখ্যক হত্যাৰ অভিযোগ আছে। এই বিষয়টো সৰ্বজন বিদিত, সকলোৱে জানে, তথ্য প্ৰমাণ আছে। আৰু সেই কথাখিনি যেতিয়া অখিল গগৈয়ে বিভিন্ন সভাই সমিতিয়ে কৈছে, সেই কথাটোত ক্ষুণ্ণ হৈছে অসমৰ মুখ্যমন্ত্ৰী। ক্ষুণ্ণ হোৱাৰ কাৰণটো হৈছে যে তেওঁ বিজেপি দলৰ প্ৰাৰ্থী। বিজেপি দলৰ প্ৰাৰ্থী নহৈ যদি কুশল দুৱৰী আন দলৰ প্ৰাৰ্থী হ'লহেঁতেন, তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ একো নাছিল। কাৰণ আন দলৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত মাংসৰ টুকুৰা এটাও যদি তেওঁলোকে ফেচবুক বা ইনষ্টাগ্ৰামত আপলোড কৰে, সেইটো এটা গুৰুতৰ অপৰাধ হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে বিবেচনা কৰে। এই যে আপোনালোকক ভিডিঅ'টো দেখালো, তাত তেওঁ কৈছে যে অখিল গগৈক বাদ দি 125টা সমষ্টিতো প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আছে, প্ৰতিগৰাকীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আছে, কিন্তু ক'তো এনেকুৱা ধৰণে ইজনে সিজনক আক্ৰমণ কৰা নাই। এনেকুৱা ধৰণৰ ইমান তলৰ লেভেলৰ আক্ৰমণ বোলে অকল অখিল গগৈহে কৰিব পাৰে। আৰু অখিল গগৈয়ে আগতে নকৰা এনেকুৱা বেয়া উদাহৰণ এটা প্ৰতিবাৰে কিবা নহয় কিবাকৈ উলিয়ায়। তেওঁ কিবা এটা বেয়া কাম কৰে যিটো কাৰণে তেওঁ চৰ্চাত থাকে। এয়া হ'ল অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। আৰু তেওঁ লগতে কৈছে যে বাকীবোৰ সমষ্টিত, যোৰহাটৰ কথা কৈছে, যোৰহাটত যিগৰাকী বিজেপিৰ প্ৰাৰ্থী হিতেন গোস্বামী, ইফালে গৌৰৱ গগৈ আছে, তেওঁলোকৰ মাজত তেনেকুৱা হোৱা নাই। তেওঁ কৈছে সুশান্ত বৰগোহাঁয়ে তেনেকে বিৰোধীক আক্ৰমণ কৰা নাই, সুৰুজ দিহিঙীয়াই তেনেকৈ আক্ৰমণ কৰা নাই। একমাত্ৰ অখিল গগৈয়ে বিৰোধীৰ যিগৰাকী প্ৰাৰ্থী তেওঁক তেনেধৰণে আক্ৰমণ কৰিছে, আৰু যিটোত মুখ্যমন্ত্ৰী ক্ষোভিত হৈছে। এতিয়া অখিল গগৈয়ে যি অভিযোগ উত্থাপন কৰিছিল, সেয়া অখিল গগৈৰ অভিযোগ নহয়। সংবাদ মাধ্যমৰ পৰা আদি কৰি যিমানবোৰ আছে, ভুক্তভোগীয়ে নিজেই কৈছে। অসমৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ নিজৰ জীয়ৰী কন্যাগৰাকী আকাশীতৰা শইকীয়াই তেওঁ কৈছে। গতিকে কুশল দুৱৰীৰ বিৰুদ্ধে যিখিনি অভিযোগ উত্থাপিত হৈছে, সেইখিনি কেৱল অখিল গগৈৰ অভিযোগ নহয়, শিৱসাগৰৰ প্ৰতিগৰাকী ব্যক্তিয়ে সেইখিনি নিজে ভুক্তভোগী আৰু তেওঁলোকে জানে। গতিকে তাত মুখ্যমন্ত্ৰীয়ে অসন্তুষ্টি ব্যক্ত কৰাৰ কোনো কাৰণেই নাথাকিব নোৱাৰে। আৰু
অখিল গগৈয়ে তেওঁৰ প্ৰতিদ্বন্দ্বী সেই প্ৰতিদ্বন্দ্বীগৰাকীৰ বিষয়ে সেইখিনি মন্তব্য দিয়াটো যিহেতু সঁচা কথা, মিছা কথা হ'লে বা কেৱল অখিল গগৈ উত্থাপন কৰা হ'লে সকলোৱে ধৰি ল'লেহেঁতেন যে বিৰোধী প্ৰাৰ্থী, গতিকে অখিল গগৈ আক্ৰমণ কৰিছে। আৰু এটা দুটা হত্যাকাণ্ড নহয়, কিমানখিনি হত্যাকাণ্ডৰ লগত জড়িত, কিমানখিনি মানুহক তেওঁ হাৰাশাস্তি কৰিছিল, সেই সকলোবোৰ তথ্য প্ৰমাণসহ দিয়াৰ কাৰণেহে আচলতে অখিল গগৈয়ে সেইখিনি কথা চৰ্চালৈ আনিছিল। তাত মুখ্যমন্ত্ৰী অসন্তুষ্ট। এতিয়া আপোনালোকে চাওক এই বাক্যটো। গৌৰৱ গগৈ পাকিস্তানৰ লগত থাকে, অখিল গগৈ কাৰ লগত থাকে নিজেও নাজানে। আৰু লুৰিণজ্যোতি গগৈৰ ওপৰতো মই এটা ডাঙৰ অভিযোগ এটা আনিব খুজিছোঁ। লুৰিণজ্যোতি গগৈয়ে গুৱাহাটীত কুনকি চৌধুৰী বুলি এগৰাকী মহিলাক AJPৰ প্ৰাৰ্থী দিছে। সেই কুনকি চৌধুৰীৰ মা হৈছে সুজাতা গুৰুং চৌধুৰী। তেওঁ হৈছে ছিকিমৰ মহিলা আৰু কুনকি চৌধুৰী তেওঁৰ মা। ইমানলৈকে মোৰ আপত্তি নাই, কিন্তু এই যে সুজাতা গুৰুং চৌধুৰী, তেওঁ ইনষ্টাগ্ৰামত কেইবাখনো ফটো দিছে গৰুৰ মাংস খাই পেলাই। মই এখন ফটো আপোনালোকক দেখুৱাব খুজিছোঁ। এইটো হৈছে কুনকি চৌধুৰীৰ মা সুজাতা গুৰুং চৌধুৰী। এই গৰুৰ মাংসৰ পিচটো লৈ তেওঁ গৰুৰ মাংস খাই তেওঁ আমাৰ সনাতনী লোকক প্ৰত্যাহ্বান জনাইছে। লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদৰ যিখন মঞ্চ, য'ত শ্বহীদৰ কেঁচা তেজ জড়িত হৈ আছে, সেইখন মঞ্চৰ পৰা এনেকুৱা এগৰাকী ছোৱালীক টিকট দিছে যোনে ভগৱান কৃষ্ণক সমালোচনা কৰিছে, গৰুৰ মাংস অপেনলি খাই ইনষ্টাগ্ৰামত ফটো দিছে আৰু ছাৰ্জিদ ইলাম উমৰ খালিদক ছাপোৰ্ট কৰিছে আৰু কৈছে পাকিস্তান আমাৰ এনিমি ৰাষ্ট্ৰ নহয়। এইজনে হৈছে লুৰিণজ্যোতি গগৈ। এই বাক্যটোত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি খোৱাঙত দিছে। খোৱাঙলৈ তেওঁ প্ৰচাৰ চলাবলৈ গৈছে আৰু খোৱাঙত প্ৰচাৰ চলাবলৈ গৈ তেওঁ খোৱাঙৰ যিগৰাকী বিজেপিৰ প্ৰাৰ্থী চক্ৰধৰ গগৈ, তেওঁৰ সমৰ্থনত প্ৰচাৰ চলাবলৈ গৈছে। তাত বিৰোধী দলৰ, বিৰোধী ঐক্যৰ প্ৰাৰ্থী হিচাপে আছে অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ। তাত তেওঁ যিকোনো প্ৰকাৰে লুৰিণজ্যোতি গগৈক আক্ৰমণ কৰিব লাগে, তিনি গগৈ প্ৰসংগটো টানি আনিব লাগে। গতিকে তেওঁ উলিয়ালে যে তিনি গগৈৰ ভিতৰত গৌৰৱ গগৈ পাকিস্তানৰ লগত থাকে। পাকিস্তানৰ লগত তেওঁ যিহেতু থাকে, গতিকে তেওঁৰ ক'বলগীয়া নাই। অখিল গগৈ বোলে কাৰ লগত থাকে তেওঁ নিজেই নাজানে। অখিল গগৈ নিজেই নাজানে কাৰণে তেওঁৰ বিষয়ে ক'বলগীয়া নাই। কিন্তু লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে তেওঁৰ এটা ডাঙৰ অভিযোগ আছে। অভিযোগটো আটাইতকৈ হাস্যকৰ। মুখ্যমন্ত্ৰীৰ দৰে এটা গুৰুত্বপূৰ্ণ মৰ্যাদা সম্পন্ন আমাৰ সকলোকে 3.5 কোটি জনতাক প্ৰতিনিধিত্ব কৰি থকা ব্যক্তিজনে যি মন্তব্য কৰিলে আৰু যিটো লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে অভিযোগ বুলি ক'লে, সেইটোৱে সকলোৰে চকু কপালত তুলিছে। কাৰণ মুখ্যমন্ত্ৰী এগৰাকীয়ে ইমান নিজ কথা কেনেকৈ ক'ব পাৰে আৰু তেওঁৰ পদমৰ্যাদাটো কেনেকৈ নিজৰে ভৰিৰে মোহাৰি পেলাইছে, সেই কথাটোৱে সচেতন মহলৰ চকু কপালত উঠিছে। তেওঁ কৈছে যে কুনকি চৌধুৰী যিগৰাকীক প্ৰাৰ্থিত্ব দিছে লুৰিণজ্যোতি গগৈয়ে, গুৱাহাটী এটা সমষ্টিৰ পৰা দিছে বুলি কৈছে। চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ পৰা কুনকি চৌধুৰীক অসম জাতীয় পৰিষদৰ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছে। তাৰ তেওঁৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী হিচাপে আছে বিজয় গুপ্তা। বিজয় গুপ্তাৰ সমৰ্থনত মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁক সমৰ্থন কৰিবলৈ গৈ কুনকি চৌধুৰী তেওঁৰ পুত্ৰ সম বয়সৰ যিগৰাকী ছোৱালী, এগৰাকী সৰু ছোৱালী, তেওঁক এনেধৰণে আক্ৰমণ কৰিছে যে তেওঁক আক্ৰমণ কৰা সলনি তেওঁৰ মাকক আক্ৰমণ কৰা আৰম্ভ কৰি দিলে। তেওঁ মাকক আক্ৰমণ কৰিবলৈ গৈ ক'লে যে কুনকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰী ইনষ্টাগ্ৰামত যিটো একাউণ্ট আছে তাত তেওঁ বোলে গৰু মাংসৰ ফটো আপলোড কৰিছে। সেইটো মুখ্যমন্ত্ৰীৰ কাৰণে গুৰুতৰ অপৰাধ আৰু সেই অপৰাধটো কৰাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে লুৰিণজ্যোতি গগৈক সমালোচনা কৰিছে যে তেনেকুৱা এগৰাকী প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিছে অসম জাতীয় পৰিষদে। সনাতনী সংস্কৃতিৰ প্ৰতি বোলে এইটো অপমান হৈছে। লগতে তেওঁ কৈছে যে তেওঁ সেইগৰাকী মানে মাকৰ কথা কৈছে, কুনকি নহয়, কুনকিৰ মাকৰ কথা কৈছে যে তেওঁ কৃষ্ণৰ ওপৰত
মোৰ কোনো আস্থা নাই বোলে এসময়ত মন্তব্য কৰিছিল ফেচবুকত। তেওঁ বোলে কৈছিল যে চিকেন নেক কটাৰ কথা চাৰ্জিল ইমামে যে কৈছিল, উমৰ খালিদে যে কৈছিল, তেতিয়া তেওঁ কৈছিল বোলে এইটো কাটি দিলেও কোনো আপত্তি নাই। সেই কথাত ফেচবুকত কেতিয়াবা লিখিছিল, এতিয়া নহয়, ৰিচেণ্ট। আৰু তেওঁ ফেচবুকত লিখিছিল যে পাকিস্তানক আমি ইমান শত্ৰু কৈ থাকো, আচলতে পাকিস্তান আমাৰ কিমান শত্ৰু। এই ধৰণৰ কথা বতৰাবোৰ ফেচবুক যেতিয়াৰ পৰা অসমীয়া মানুহে চলাবলৈ ল'লে বা অসমৰ মানুহ সজাগ হ'ল ফেচবুক সম্পৰ্কত, সামাজিক মাধ্যমত, তেতিয়া বিভিন্ন সময়ত বিভিন্ন মন্তব্য কোনোবাই কৰিব পাৰে, সেইটো কোনো ডাঙৰ কথা নহয়। আৰু সেই কথাখিনি কৈছে কুংকি চৌধুৰী নামৰ সেই সৰু ছোৱালীজনীৰ মাকেও কৈছে কেতিয়াবাই। আৰু ইনষ্টাগ্ৰামত যি ফটো দিছে সেয়া গৰু মাংস কাটি তেওঁ বিক্ৰী কৰিবলৈ ফটো দিয়াও নাই। গতিকে তেওঁ কিবা খোৱা বা এনেকুৱা ধৰণৰ কিবা ৰিলেটেড ফটো দিছে, সেইটো কোনো ডাঙৰ কথা নহয়। আপুনি যদি পৰ্ক ম'ম' খাইছো বুলি আপুনি যদি ফটো দিয়ে, তাৰ কাৰণে কোনোবাই আপোনাক হাঁহিব নেকি? সেইটো আপোনাৰ নিজৰ খাদ্যাভ্যাসটো নিজৰ। আপুনি নিজৰ ধৰ্ম পালন কৰে, আপুনি নিজৰ পোছাক পিন্ধিব পাৰে, যিটোৱে আনৰ অধিকাৰ খৰ্ব নকৰে, তেনেকুৱা যিকোনো কামেই যিকোনো ব্যক্তিয়ে ভাৰতত কৰিব পৰা স্বাধীনতা আছে, সেয়া মৌলিক অধিকাৰ। যদি মহিলাগৰাকীয়ে তেনেধৰণে খাইছে, খোৱাত কোনো আপত্তি কৰিব লগা নাই। তেওঁ এনেকুৱা বস্তু খোৱা নাই যিটো বস্তু একেবাৰে ষ্ট্ৰিক্টলি প্ৰহিবিটেড, যিটো নিষিদ্ধ, যে এই বস্তুটো কোনো কাৰণত খাব নোৱাৰে। যে এতিয়া ধৰি লওক বনৰীয়া হৰিণাৰ মাংস আমি এতিয়া খোৱাটো বন্ধ, গতিকে হৰিণাৰ মাংসৰ ফটো যদি তেওঁ আপলোড কৰিলেহেঁতেন, তেতিয়াতো কিবা এটা মুখ্যমন্ত্ৰীয়ে সমালোচনা কৰাটো বেলেগ কথা। গো মাংস বহুত হিন্দু মানুহেও খায়, খ্ৰীষ্টানসকলে খায়। কনৰাড চাংমা তেওঁৰ মুখ্যমন্ত্ৰী, মেঘালয়ৰ মুখ্যমন্ত্ৰী। নাগালেণ্ডত গো মাংস চলে, শ্বিলঙৰ বজাৰত গো মাংস অপেনলি বিক্ৰী হয়। সকলোবোৰ নৰ্থ ইষ্টাৰ্ণ যিবোৰ ষ্টেট আছে সকলোতে, অসমৰ বন্ধ কৰিছে তেওঁলোকে, বাকী সকলো ষ্টেটতে গো মাংস ক'তো নিষিদ্ধ হোৱা নাই। তেওঁলোকে সকলো ফেষ্টিভেলত খায়, তেওঁলোকে দৈনন্দিন আহাৰ হিচাপে গ্ৰহণ কৰে। গতিকে সেই বিষয়টোক লৈ এগৰাকী মুখ্যমন্ত্ৰীয়ে, এগৰাকী প্ৰাৰ্থী, তাকো বিৰোধীৰ প্ৰাৰ্থীগৰাকী মাকে ফেচবুক বা ইনষ্টাগ্ৰামত দিয়া আপডেট লৈ সমালোচনা কৰাটো আচলতে কেনেকুৱা পৰ্যায়ৰ মানসিকতাৰ ব্যক্তি হ'ব পাৰে আপোনালোকে ভাবি চাওকচোন। সেই পৰ্যায়ত মানুহে আক্ৰমণ কৰিব পাৰে নেকি? ইমান ল' লেভেলত, মানে ইমান নিম্নমানৰ আক্ৰমণ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেধৰণে কৰিছে, ইয়াৰ আগতে কোনো অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ আক্ৰমণ প্ৰত্যাক্ৰমণ বিৰোধী প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত কেতিয়াও কৰা নাছিল, কোনেও শুনাও নাছিল। তাৰোপৰি এইখিনি কৰাই নহয়, তেওঁ খোৱাং সমষ্টিত যেতিয়া আজি ভাষণ দিছে, ভাষণত তেওঁ মন্তব্য যিখিনি কৰিছে তাৰ এটা মন্তব্য আপোনালোকে শুনক। বিয়াখন পাতিব লাগে নহয়, সেইকাৰণে আমি কংগ্ৰেছৰ চৰকাৰ পাতিব লাগিব। এতিয়া আপোনালোকে চিন্তা কৰক, 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব নে লুইলৰ বিয়া পাতিব, কোনটো কৰিব আপোনালোকে? সেই মন্তব্যটোত তেওঁ কৈছে যে খোৱাঙত প্ৰাৰ্থী হিচাপে থিয় হৈছে, বিজেপিৰ বিৰুদ্ধে প্ৰাৰ্থী হিচাপে থিয় হৈছে লুৰিণজ্যোতি গগৈ, আৰু লুৰিণজ্যোতি গগৈ MLA হ'ব খুজিছে কেৱল এজনী ছোৱালীক বিয়া পতাৰ কাৰণে। ইয়াতকৈ বেলেগ কিবা নিজ মন্তব্য থাকিব পাৰে নেকি? কোনোবা বিৰোধী প্ৰাৰ্থীক এনেধৰণে ব্যক্তিগত আক্ৰমণ কৰে নেকি? কোনে কাক বিয়া পাতিব, কেতিয়া বিয়া পাতিব, সেইটো তেওঁৰ ব্যক্তিগত সিদ্ধান্ত। তেওঁ MLA হৈ বিয়া পাতে, MLA নহৈ বিয়া পাতে, তেওঁ একেবাৰে বিয়া নাপাতে, চিৰকুমাৰ হৈ থাকে, সেয়া লুৰিণজ্যোতি গগৈয়ে হওক বা কোনোবা বেলেগেই হওক, তেওঁলোকৰ সেইটো ব্যক্তিগত সিদ্ধান্ত। মানুহৰ বিয়া বাৰু এই সম্পৰ্কীয় বিষয় লৈ কোনে কি খায়, কাৰ মাকে কি খায়, কাৰ মাকে ফেচবুকত কি আপডেট দিলে, এই ধৰণৰ বিষয়ক লৈ মুখ্যমন্ত্ৰীগৰাকী ব্যস্ত হ'বলগীয়া হৈছে কিয়? হয়, তেওঁ মানসিকভাৱে একেবাৰে বিধ্বস্ত হৈ পৰিছে। অসমত যিটো আণ্ডাৰ কাৰেণ্ট যিটো এতিয়া বৰ্তমান সৃষ্টি হৈছে, মানুহৰ মনত যি ক্ষোভ হৈছে, সেই কথা হয়তো তেওঁ উমান পাইছে। যি উমান পোৱাৰ কাৰণে তেওঁ তেনেকুৱা ধৰণৰ এটা পৰ্যায়লৈ গৈছেগৈ যে তেওঁ ভাবিবলৈ বাধ্য হৈছে যে যিকোনো কাৰণতে মুখ্যমন্ত্ৰীগৰাকীয়ে এনেকুৱা ধৰণৰ সৰু সুৰা কথা কৈ আক্ৰমণ কৰা আৰম্ভ কৰিছে। নহ'লে
কোনো মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ ইমান বিলো ষ্টেণ্ডাৰ্ড কথা কৈ বিৰোধী প্ৰাৰ্থীক আক্ৰমণ কৰাৰ কোনো ৰেকৰ্ড আজিলৈকে কোনেও তেনেকুৱা ধৰণৰ উদাহৰণ নাই। এইগৰাকী মুখ্যমন্ত্ৰী আচলতে যিবোৰ বিষয়ত মাত মাতিব লাগে সেই বিষয় যিবোৰ ইছ্যুক লৈ তেওঁ ক্ষমতা লৈ আহিছিল, যিবোৰ দিম বুলি প্ৰতিশ্ৰুতি দিছিল সেইবোৰ দিব নোৱাৰিলে। এতিয়া তেওঁ চাউল দালি চেনিৰ কথা সোধে, দালি চেনি আৰু নিমখৰ কথা সোধে, 100 টকাত আপোনালোকে পালে, অহাবাৰ মই মিঠাতেল দিম। কি হ'ল জনজাতিকৰণৰ যিটো আমাৰ আটাইতকৈ মূল দাবী আছিল, 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কথা আছিল, সেইটোৰ উত্তৰ কি? সেই উত্তৰ তেওঁৰ হাতত নাই। গৌৰৱ গগৈ পাকিস্তান লিংক সম্পৰ্কত তেওঁ মন্তব্য কৰিছিল, সেইটোৰ উত্তৰ তেওঁ এতিয়া দিব নোৱাৰে। তেওঁ ওচৰত বোলে এতিয়া ভয়ংকৰ তথ্য আহিছে, কিন্তু সেই তথ্য তেওঁ নিৰ্বাচনৰ পিছতহে সেইখিনি তথ্য ৰাজহুৱা কৰিব। তেওঁ আৰু কি কৰিব? ইনক্লুচিভ মাইণ্ড হ'ল কংগ্ৰেছৰ এটা পৰামৰ্শদাতা সংস্থা। তেওঁলোকে নিৰ্বাচনৰ যি পৰিকল্পনা কৌশল সেইবোৰ প্লেনিং কৰে কংগ্ৰেছৰ। সেই ইনক্লুচিভ মাইণ্ডৰ বিষয়ববীয়াৰ বিৰুদ্ধে গোচৰ তৰিব। কিয়? কাৰণ ইনক্লুচিভ মাইণ্ডে বোলে কংগ্ৰেছক পৰামৰ্শ দিছিল যে জুবিন গাৰ্গৰ মৃত্যু যি হৈছিল সেই হত্যাৰ বিষয়টো এটা ইছ্যু হিচাপে ল'ব লাগে। সেইটো কোনোবা পৰামৰ্শকাৰী সংস্থাই দিব পাৰে, সেইটো যিহেতু জুবিন গাৰ্গ আমাৰ হাৰ্টথ্ৰব, গতিকে কোনোবাই সেই বিষয়টো পৰামৰ্শ দিলে সেইটো লয় নলয় সেইটো নিজৰ কথা। তেওঁলোকৰ নিজৰ ভিতৰত 501 নম্বৰ কোঠাৰ কথাটো তেওঁলোকৰ জয়ন্ত দাসেই কৈছিলে, তেওঁলোকৰ প্ৰাক্তন সহযোগী, সিদিনালৈকে বিজেপি কৰা মানুহ, এগৰাকী জ্যেষ্ঠ নেতা, যিগৰাকীয়ে মুখ্যমন্ত্ৰীতকৈও আগত বহুত আগৰ পৰা বিজেপি কৰা মানুহ, জয়ন্ত দাসেই কৈছিলে যে 501 নম্বৰ কোঠাৰ পৰা তেওঁলোকে কি কৰে, মানুহক কেনেধৰণে আক্ৰমণ কৰে। গতিকে সেই ধৰণৰ চিন্তা চৰ্চা কৰা মানুহবিলাকে ইনক্লুচিভ মাইণ্ড নামৰ যিটো তেওঁলোকৰ কংগ্ৰেছৰ পৰামৰ্শদাতা সংস্থা, সেই সংস্থাটোক তেওঁ তাৰ বিষয়ববীয়াৰ বিৰুদ্ধে বোলে গোচৰ তৰিব। কাৰণ তেওঁলোকে বোলে এটা ভিডিঅ' বুলি কৈছে, অডিঅ'টো বোলে খুব স্পষ্ট নহয়, তেওঁহে শুনিছে সেইটো অডিঅ', সেই অডিঅ'টোত বোলে তেওঁলোকে জুবিন গাৰ্গৰ বিষয়টো ইছ্যু কৰিব লাগে বুলি কৈছে। এটা যেতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দল যেতিয়া নামে, তেতিয়া যিবোৰ মানুহৰ আৱেগৰ লগত জড়িত, মানুহৰ যিবোৰ সমস্যা হিচাপে তেওঁলোকে জ্ঞান কৰে, তেওঁলোকে ভাবিব পাৰে, ধৰি লওক গুৱাহাটীৰ সমস্যা বুলি কোৱাৰ লগে লগে গুৱাহাটীৰ স্থানীয় সমস্যা হ'ল কৃত্ৰিম বানপানী, গুৱাহাটীৰ স্থানীয় সমস্যা হ'ল পাহাৰৰ জনতাৰ সমস্যা, মাটিৰ পট্টা, বহুতৰ কাৰণে খোৱা পানীৰ অভাৱ, যান জঁটৰ সমস্যা, দেশভেদে ৰাজ্যভেদে সমষ্টিভেদে সমস্যাবোৰ বেলেগ বেলেগ হয়। গতিকে ইনক্লুচিভ মাইণ্ড নামৰ যিটো পৰামৰ্শদাতা সংস্থা, তেওঁলোকে কিবা যদি পৰামৰ্শ দিছে সেইটো তেওঁলোকৰ ভিতৰত দিছে, তেওঁলোকে কৰে নকৰে, লয় নলয় সেইটো কংগ্ৰেছ দলৰ কথা। তাত মুখ্যমন্ত্ৰীয়ে সেইসকলৰ বিৰুদ্ধে গোচৰ তৰাৰ কিবা কাৰণ থাকিব পাৰেনে? কোনোবাই কাৰোবাক পৰামৰ্শ দিলেও গোচৰ তৰিব লগা এনেকুৱা ধৰণৰ একনায়কত্ববাদী চৰিত্ৰ কিহৰ কাৰণে মুখ্যমন্ত্ৰীৰ ওপৰত এনেকুৱা চাপ সৃষ্টি কিহৰ ওপৰত পৰিছে যে তেওঁ এনেকুৱা ধৰণৰ কথা যেতিয়াই তেতিয়াই ক'বলৈ লৈছে, যিকোনো ধৰণৰ মন্তব্য কৰিব লগা হৈছে। কালি হেমন্ত সোৰেন, আমি সকলোৱে জানো যে হেমন্ত সোৰেন ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী, তেওঁ ইতিমধ্যে আদিবাসী অধ্যুষিত চাহ বাগানৰ যিবোৰ অঞ্চল, সেই অঞ্চলবিলাকত তেওঁ ভ্ৰমণ কৰিছে, তেওঁ সেইবোৰ সমষ্টিত প্ৰচাৰ চলাইছে, নিজাববীয়াকৈ প্ৰাৰ্থিত্ব দিছে। গতিকে খোৱাং সমষ্টিত হেমন্ত সোৰেনৰ লুৰিণজ্যোতি গগৈক যথেষ্ট সমৰ্থন কৰাৰ কথা আছে। গতিকে লুৰিণজ্যোতি গগৈক আক্ৰমণ কৰাৰ কোনো তাতে অজুহাত বিচাৰি নাপায়। তেওঁ এই গুৱাহাটীৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ মাকক আক্ৰমণৰ বিষয়বস্তু হিচাপে লৈছে, লুৰিণজ্যোতি গগৈ বিয়াৰ বিষয়টো আক্ৰমণৰ বিষয় হিচাপে লৈছে। এইবোৰ বাৰু বিষয় হ'ব পাৰে নেকি? লুৰিণজ্যোতি গগৈয়ে যিখন সভাত অংশগ্ৰহণ কৰিছে বা তেওঁ নিৰ্বাচনী যি প্ৰতিশ্ৰুতি দিছে, তাততো তেওঁ বিয়া বাৰুৰ কথা কোৱা নাই। তেওঁৰ দলৰ ফালৰ পৰা কি কৰিব, তেওঁ নিজে নিৰ্বাচিত হলে কি কৰিব, বিৰোধী ঐক্যই কি কৰিব, এই ধৰণৰ কথা বতৰাহে কৈছে। তেওঁ কেনেকৈ ব্যক্তিগত আক্ৰমণ কৰি সামাজিকভাৱে লুৰিণজ্যোতি গগৈক হেয় প্ৰতিপন্ন কৰিছে আপোনালোকে ভাবি চাওক। ইয়াৰ আগতে অখিল গগৈক হেয় প্ৰতিপন্ন কৰিলে, অখিল গগৈক তেওঁ শিকালে, শিষ্টাচাৰ শিকালে যে বিৰোধী প্ৰাৰ্থীক কেনেকৈ আক্ৰমণ কৰিব নালাগে সেই কথা শিকালে। আজি তেওঁ কুংকি চৌধুৰীৰ মাকৰ ইনষ্টাগ্ৰাম, সেই 70 যুগৰে বুলি যে কওঁ, মানধাতা যুগৰ সেই ধৰণৰ আপডেট
যদি আজিকালি দিলেহেঁতেন তেতিয়াও কিবা এটা সেই মানধাতা যুগৰ আপডেট খুচৰি খুচৰি ক'ৰ পৰা কি জগৰ উলিয়াব পাৰি এই ধৰণৰ বিষয়ত মুখ্যমন্ত্ৰীগৰাকী ব্যস্ত আছে। কিন্তু যিবোৰ মূল বিষয়ত তেওঁ মুখ ঠেকেচা খাইছে, জনজাতিকৰণত মুখ ঠেকেচা খালে, জুবিনৰ ন্যায় সম্পৰ্কীয় বিষয়টো যিমান তালফাল লগাই চিঞৰি আছিল সেইবিলাকো তেনেধৰণৰ নহলগৈ। গম পাইছে যে জুবিন গাৰ্গৰ যিসকল অনুগামী তেওঁলোকে হয়তো তেওঁক এইবাৰ ভোট নিদিব, য'তেই গৈছে তাতেই জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখা বেনাৰ পোষ্টাৰ দেখিছে। সেয়াই মুখ্যমন্ত্ৰীৰ মূৰত কাম নকৰা পৰিৱেশ এটাৰ সৃষ্টি হৈছে। গৌৰৱ গগৈ পাকিস্তান লিংকৰ সম্পৰ্কত যিখিনি তথ্য দিম বুলি কৈছিলে সেইখিনিও নহল। যিটো হিন্দু মুছলিমৰ ৰাজনীতি কৰিব খুজিছিলে সেইখিনিও নহল। তেওঁ য'ত গো মাংসৰ কথা কৈছে, গো মাংসৰ ফটো আপডেট দিয়া বুলি কৈছে, সেইখিনি সময়ত তেওঁ সহযোগী দলত অগপৰ 26 গৰাকী প্ৰাৰ্থীৰ 13 গৰাকীয়ে ইছলাম ধৰ্মাৱলম্বী মানুহ। ইছলাম ধৰ্মাৱলম্বী আকৌ তাৰে 3 গৰাকী একেবাৰে ডাইৰেক্ট AIDFৰ প্ৰাৰ্থী, AIDFৰ পৰা তেওঁলোকে যোগদান কৰা প্ৰাৰ্থী। গতিকে যিটো দলে কেৱল সংখ্যালঘু মিয়া সম্প্ৰদায়ৰ অধিকাৰৰ হকে মাত মাতি আহিছিল সেইসকল নেতাক লৈ তেওঁ ৰাজনীতি কৰিব খুজিছে, সেইসকল নেতাক লৈ তেওঁ পুনৰবাৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে। আৰু সেইগৰাকী মুখ্যমন্ত্ৰীয়ে কুংকি চৌধুৰীৰ মাকে গৰু মাংসৰ বা গো মাংসৰ কিবা ফটো ইনষ্টাগ্ৰামত দিয়া বুলি সমালোচনা কৰে। ইয়াতকৈ নিজ আৰু ইমান বিল' ষ্টেণ্ডাৰ্ড মন্তব্য অসমৰে নহয় ভাৰতৰ কোনো এগৰাকী মুখ্যমন্ত্ৰীয়ে চাগে আজিলৈকে কৰা নাই। এইটো এটা ডাঙৰ ইতিহাস, এইটো এটা ঐতিহাসিক মন্তব্য, যিটো মন্তব্যই আচলতে অসমবাসী, সচেতন অসমবাসীক অত্যন্ত ক্ষোভিত কৰিছে। কাৰণ এইটো ব্যক্তিগত অধিকাৰ, মৌলিক অধিকাৰ। মানুহে কোনে কি খায়, কোনে কেতিয়া খাব, কি খাব, কেতিয়া কোনে বিয়া পাতিব, এই বিষয়বোৰ কেতিয়াও সমাজৰ চৰ্চিত বিষয় হ'ব নোৱাৰে। এইবোৰ বিষয়ে কেতিয়াও সমাজৰ যিবোৰ জ্বলন্ত সমস্যা সেইবোৰ সমাধান কৰিব নোৱাৰে। মানুহে যে মূল্য বৃদ্ধিত জুৰুলা হৈছে, হাজাৰ হাজাৰ লোকে যে এইকেইদিন চৌকা জ্বলাব পৰা নাই, সেইবোৰ সমস্যাত গুৰুত্ব নাই মুখ্যমন্ত্ৰী। এটা চিলিণ্ডাৰ যি 962 টকা দাম আছিল, সেই চিলিণ্ডাৰ এতিয়া 32,500 টকা দি কিনিব লগা হৈছে। সেই সম্পৰ্কত মুখ্যমন্ত্ৰীৰ মন্তব্য নাই। ৰাস্তাৰ যিবোৰ ফুটপাথৰ দোকানী আছিল সেই দোকানবোৰ এতিয়া সম্পূৰ্ণৰূপে বন্ধ, কাৰণ তেওঁলোকে চিলিণ্ডাৰ পোৱা নাই, চিলিণ্ডাৰ নোপোৱাৰ কাৰণে বন্ধ। সৰু সৰু দোকানবোৰ বন্ধ। ডাঙৰ ডাঙৰ হোটেলবিলাকত চিলিণ্ডাৰ ছাপ্লাই নোহোৱাৰ কাৰণে খাদ্য যেনেকৈ আগৰ ধৰণে তেওঁলোকে বিক্ৰী কৰিব পাৰিছিল এতিয়া বিক্ৰী কৰিব পৰা নাই। খুব কম দিনৰ ভিতৰত পৰ্যটন উদ্যোগত এইটো এটা বৃহৎ প্ৰভাৱ পৰিব, ক্ষতি কৰিব। সেই বিষয়বোৰত গুৰুত্ব নাই। কালিৰ পৰা টোল টেক্স বাঢ়িছে, ঔষধৰ দাম বৃদ্ধি হৈছে, এইবোৰ বিষয়ত মুখ্যমন্ত্ৰীৰ মাত নাই। কৃত্ৰিম বানত সৌ সিদিনাই এজাক বৰষুণত গুৱাহাটী ডুব গ'ল, অসমৰ বিভিন্ন প্ৰান্তত তেনেকুৱা ধৰণে বানপানী হ'ল, সেইবোৰত মুখ্যমন্ত্ৰীৰ মাত নাই। কিন্তু কুংকি চৌধুৰীৰ মাকে ইনষ্টাগ্ৰামত কি গৰু মাংসৰ আপডেট দিলে সেইখিনি মুখ্যমন্ত্ৰীৰ সলসলীয়া, আৰু সেইটো মুখ্যমন্ত্ৰীৰ লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ইয়াতকৈ হাস্যকৰ কথা কিবা থাকিব পাৰে বুলি আপোনালোকে ভাবেনে? মুখ্যমন্ত্ৰীগৰাকীয়ে কিমান নিকৃষ্ট মনৰ ৰাজনীতি কৰিছে, নিকৃষ্ট মানসিকতাৰে ৰাজনীতি কৰিছে আপোনালোকে এবাৰ ভাবক। আপোনালোকে এই বিষয়ে মন্তব্য কৰিব। নমস্কাৰ, ধন্যবাদ।